অতীতৰ তাৰক ব্ৰহ্ম পৰম কৃপালু আশ্চৰ্য বাপচৰ। এই বাপচৰ আচলতে কোন? আপোনালোকে কেতিয়াবা এই কথাটো কোনোবা সাধুৰ পৰা শুনিছেনে? বাপচৰ লিগেচি কি আমি কেতিয়াবা আলোচনা কৰিছোনে? কিন্তু আমি প্ৰত্যেকেই ভাগৱতী সমাজৰ প্ৰত্যেকজন সেৱকে আমি কওঁ আমাৰ বাপেশ্বৰ, আমাৰ বাপেশ্বৰ, আমাৰ বাপেশ্বৰ। এতিয়া মূল কথালৈ আহোঁ। ভাগৱতৰ দ্বাদশ স্কন্ধত সুন্দৰভাৱে উল্লেখ কৰিছে, এটা পদ দিছে যে ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য ইটো তিনি জাতি, নুশুনিব হৰি ভকতিক গান পাতি, শূদ্ৰ হ'ব কৰ্বতক আদ্যন্ত কৰি, অন্ততক ভজিবেক শ্ৰী মহাহৰি। অপ্ৰয়াসে লৰিবই চৰমহা জ্ঞান, এতেকে কলিত শূদ্ৰ কৰ্বত্ৰ প্ৰধান। এয়া ভাগৱত আজি ৰচনা হোৱা নাই, ভাগৱত ৰচনা হৈছে আদিতেই। কাৰণ সুপ্ৰভুৱে পৰীক্ষিতৰ আগত ভাগৱত কৈছিল, আৰু সেই ভাগৱত দ্বাদশ স্কন্ধৰ এই পদটোৱে সম্পূৰ্ণ বুজাই দিছে যে শুদ্ধ হ'ব কৰ্বতক আদ্যন্ত কৰি। শুদ্ধ বুলি ক'বলৈ যাওঁতে ইয়াত বহুকেইটা নিষ্পৰা অৰ্থাৎ পিছপৰা মানুহৰ জাতিৰ নাম সোমাই আছে। কিন্তু গুৰুজনাই স্পষ্ট উল্লেখ কৰিছে কৰ্বত শব্দ। এতিয়া বাপচৰ কোন এইটো আপোনালোকে আজি জানি থওক। আপোনালোকৰ যোগেদি, অনুষ্ঠানৰ যোগেদি এই অঞ্চলৰ সাধু মহন্তসকলেও শুনিছে যদি জানক যে আচাৰ্য ইলাৰাম দাস বাপচৰ কোন। শংকৰদেৱ গুৰুজনাই যেতিয়া মাধৱদেৱ গুৰুৰ লগত দুইজনা গুৰু এটা হৈ যেতিয়া অসমত বিভিন্ন জেগাত নৌকা ভ্ৰমণত পৰিভ্ৰমণ কৰিছিল, গৈ আছিল, তেতিয়া এদিন মঙললৈ, যাক আমি দৰং বুলি কওঁ, তাতে এটা ঘাট আছে। এখন নদীত এটা ঘাটত পাথৰি ঘাট অৰ্থাৎ অন্নমুখা ঘাটলৈ ৰূপান্তৰ হৈছিল। কিয় অন্নমুখা ঘাট দিছিল? উদ্দেশ্যৰ ৰহস্যটো হ'ল গুৰুজনাই তাত যেতিয়া নাও ৰাখিছিল, ৰাখাৰ পিছত যিডোখৰ জেগাত নৌকা ৰখিল, সেই জেগাডোখৰ চাৰিওফালৰ পৰা বিভিন্ন ধৰণৰ গৰু ছাগলী মুণ্ডৰে জৰ্জৰিত আছিল। তাতে বালিতে তেওঁলোকৰ মুণ্ডবিলাক পৰি আছিল। আৰু মঙলদৈত আটাইতকৈ বলি বিধানৰ মুখ্য স্থান অসমৰ ভিতৰত আছিল দৰং জিলা। এই দৰং জিলাত যেতিয়া তেওঁ সোমালেগৈ, মোৰ মাধৱদেৱ গুৰুজনাই মোৰ গুৰুজনক, পৰম কৃপালু গুৰুজনক আজ্ঞা নোলোৱাকৈ সেইদিনাখনি ভাত ৰান্ধিলে। এইটো এটা কাৰণ। ভাত ৰান্ধি হোৱাৰ পিছত তেতিয়া মাধৱদেৱ পুৰুষে মহাপুৰুষ শংকৰদেৱ গুৰুজনাক ক'লে যে হে কৃপালু বা আহাৰ পুথি গ্ৰহণ কৰিব লাগে। তেতিয়া শংকৰদেৱ গুৰুজনাই ক'লে, মাধৱ কি তুমি আহাৰ ৰান্ধিলা? বোলে ৰান্ধিলোঁ। মই আজি আহাৰ গ্ৰহণ নকৰিম নহয়। কিয়? বোলে তুমিতো আহাৰ চাউল সিজোৱা মৰাৰ আগত মোৰ আজ্ঞা নল'লা। মোৰ আজ্ঞা নলৈ তুমি চাউল সিজোৱা মাৰিলা, সেই আহাৰ মই গ্ৰহণ নকৰোঁ। কিন্তু তাতোতকৈ ডাঙৰ কথা, তুমি চাৰিওফালে জেগাটো চোৱাচোন, চাৰিওফালে উপযুক্ত হয়নে নহয়? ইয়াতে বিভিন্ন বলি বিধান হোৱা সমস্ত যিবিলাক লাও ফুলা মুণ্ড, তাতে জকাবিলাক চাৰিওফালে পৰি আছে। এই অপবিত্ৰ জেগাত তুমি আহাৰ ৰান্ধিছা, আৰু মই কি আহাৰ গ্ৰহণ কৰিব লাগে? মই আহাৰ গ্ৰহণ নকৰোঁ। তেতিয়া মাধৱদেৱ পুৰুষে ক'লে, হে কৃপালু বা, আপুনি জগতৰ গুৰু। কেনেকৈ তেওঁ জগতৰ গুৰু হ'ল? পূৰ্বকালে ইটো দেখে নাছিল ভকতি, নানা দেৱ পূজে মাত্ৰ আচৰে সম্প্ৰতি। অ নানা দেৱ পূজক ৰৰ বলিদান, শংখ ছাগল মহিষ কাটে অসংখ্য প্ৰমাণ। তেতিয়া কি হৈছিল? আকৌ বুজাই দিছে, এই লোকতল গল কলি পাপ সাগৰত, কৃপা মই কৃষ্ণ চিন্তা কৰে বৈকুণ্ঠত। কিহৰ কাৰণে? ইটো লোক জগতকে কৰিতে উদ্ধাৰ, শংকৰ মাধৱ ৰূপ
তুমি যিহেতু নিজে আহিছা এই জেগাডোখৰ পবিত্ৰ কৰা। তেতিয়া শংকৰদেৱ গুৰুজনাই কৈছিল কি জানানে? মাধৱদেৱ, হে মাধৱ, মই মোৰ দ্বাৰা এই জেগা মই পবিত্ৰ কৰিব নোৱাৰিম, কিন্তু মই তোমাক কথা দিছোঁ, যেতিয়া কলিত কৈৱৰ্ত কুলত মই নিজেই গুৰুৰূপত আহিম, সেই তেতিয়া মই ইয়াত নাম ধৰ্ম প্ৰচাৰ কৰিম আৰু তেতিয়াই মই এই জেগা শুদ্ধ কৰিম। সেইজনে হ'ল ভাগৱত শাস্ত্ৰই দিয়া লিগেচি, আৰু সেইজনে হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অংশ আচাৰ্য ইলাৰাম দাস বাগীশ্বৰ। এয়া লিগেচি, এয়া ভাগৱতী সমাজৰ পিতৃস্বৰূপ আচাৰ্য ইলাৰাম দাস বাগীশ্বৰক আমি প্ৰত্যেকজন ভাগৱতী সমাজৰ ভকতে, আইসকলে, যুৱক যুৱতীসকলে যেনেকৈ ঈশ্বৰ কৃষ্ণ বৈকুণ্ঠ পৰায়ণ হোৱাৰ পিছত বিদুৰ আৰু উদ্ধৱে কান্দিছে হিয়া দুপৰি, তদ্ৰূপ আমাক আন্ধাৰৰ পৰা লেই লেই চেই চেই কৰা, আমাক এতিয়াও অৱহেলিত পদহেলিত সকলোবিলাক অত্যাচাৰ কৰা, সেই সময়ত আমাৰ যদি বাগীশ্বৰ নাহিলেহেঁতেন আজি আমি মহাবৈকুণ্ঠ ভাগৱত শাস্ত্ৰ কীৰ্তন কৰিবলৈ সুবিধা নাপালোহেঁতেন। তেনেহ'লে আমি কান্দিব লাগে নালাগে? আমি বাগীশ্বৰক স্মৰণ কৰিব লাগে নালাগে? বাগীশ্বৰে আহি এনেধৰণৰ জেগাত মাজুলীৰ নিচিনা সত্ৰৰে জৰ্জৰিত হৈ থকা মাজুলী জিলাত ইমান ধুনীয়াকৈ চাৰিওফালে সত্ৰ মহাসত্ৰ আৱৰি থকা জেগাত বাগীশ্বৰে একধৰণ হৰিনাম ধৰ্ম প্ৰচাৰ কৰিলে। আমাৰ এই বাপজন হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনৰ অংগই নহয়, পৰৱৰ্তী সময়ত বাগীশ্বৰ শংকৰদেৱ বঁটাৰে বিভূষিত এজন মহাপুৰুষ। এয়া হ'ল বাগীশ্বৰৰ লিগেচি। ইয়াৰ পিছত কওঁ মই আপোনালোকৰ মহেশী সতী ৰাধিকা, এয়া মই সামৰি পাঠকে পাঠ আৰম্ভ কৰিম।